হয়, বহু আকাংক্ষিত অসম সাহিত্য সভাৰ সপ্তাহব্যাপী পাঠশালা অধিৱেশনৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু যুদ্ধংদেহী ৰূপত ইতিমধ্যে কাম চলাই থকা হৈছে ভট্টদেৱ ক্ষেত্ৰত। আৰু মই ভট্টদেৱ ক্ষেত্ৰৰ আন এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই স্থানতে কবি সন্মিলনৰ আয়োজন কৰা হ'ব। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কবি সন্মিলন। প্ৰথমতে সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। সুউচ্চ গছৰ মাজত সুন্দৰকৈ জিৰণি চৰা অসমীয়া পদূলিৰ যি নঙলা, সেই নঙলাৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগত কেইবাটাও মেজি। প্ৰথমতে মই সেই কবি সন্মিলনৰ সম্পাদকগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। বৰ সুন্দৰকৈ আয়োজন কৰা হৈছে কবি সন্মিলনৰ স্থানৰ, কেনেকুৱা? ক'ব লাগিব যে এইবাৰ আমাৰ যিখন পাঠশালাত অধিৱেশন আৰম্ভ হ'ব, কাইলৈৰ পৰাই অধিৱেশন। আৰু এই অধিৱেশনত আমি বিশেষকৈ মানে কবিতাক এটা প্ৰাণ দিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। মই কবি সন্মিলনৰ সম্পাদক আৰু মই বেলেগতো মিডিয়া বেলেগ কমিটিত আছোঁ আৰু মই এটা সাধাৰণ সম্পাদকো হয়। কিন্তু কথাটো হৈছে কি যে অসম সাহিত্য সভাত পূৰ্বৰ যিমান অধিৱেশন হৈছে চবতে এটা অভিযোগ আজি কিছু বছৰৰ পৰা যে তাত শিল্পী বা সাহিত্যিক বা কবিসকলক মানে কোনো ধৰণৰ মৰ্যাদা দিয়া নহয়। গতিকে আমাৰ যিহেতু আমি পাঠশালাত কিছু ব্যতিক্ৰমী কথা চিন্তা কৰিছোঁ, সেইকাৰণে আমি ভাবিছোঁ এইবাৰ কবিসকলক এক সুন্দৰ মৰ্যাদা দিয়া হ'ব, প্লেটফৰ্ম দিয়া হ'ব। কবিসকলক প্লেটফৰ্ম দিয়াৰ কাৰণে আমি একচুৱেলি এই তেনেধৰণে এখন কবিতাৰ গাঁও নিৰ্মাণ কৰিছোঁ। আপোনালোকে দেখিছে যে আমি এখন কবিতাৰ গাঁও নিৰ্মাণ কৰিছোঁ একদম গ্ৰাম্য পৰিৱেশত। আৰু ইয়াতে আমি মুকলিয়ামূৰীয়াকৈ কবিতা পাঠ কৰিম। প্ৰথম দিনা আমাৰ কাইলৈ আমাৰ মানে সন্ধিয়া 5 বজাতে আৰম্ভ হ'ব মাটিৰ চাকি আৰু শিখাৰ মানে শলিতাৰ পোহৰত আমি ডাঙৰকৈ আমি কবি সন্মিলন মাটিৰ চাকিৰে এক সুন্দৰ পৰিৱেশ দিয়াৰ কাৰণে যত্ন কৰা হৈছে। মই ইয়াৰ যি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ, এই দৃশ্যবিধ যদি আমাক প্ৰতিদিন টাইমৰ দৰ্শকে চাইছে তেতিয়াই গম পাব সহজতে আচলতে এই যিটো এটা সুন্দৰ কবিসকলে কবিতা পাঠ কৰি এক সুন্দৰ এটা পৰিৱেশ পাব। মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ। গোটেই আয়োজন সুন্দৰকৈ চলি আছে আৰু কেইটামান মুহূৰ্ত বাকী। সাহিত্যনৈতিক আদৰিবলৈ কেনেধৰণে প্ৰস্তুত? নমস্কাৰ। আমি আচলতে কবি সন্মিলনখন সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আৰু দেখিছে এইখন আমাৰ মানে হেৰি আছে, প্ৰগ্ৰাম আছে। আৰু কবি সন্মিলন আচলতে এটা এনেকুৱা এটা সাহিত্যৰ ধাৰা যি ধাৰাই প্ৰতিজন মানুহকে আনন্দ দিব পাৰে। কাৰণ কবিতাৰ জৰিয়তে প্ৰতিজন মানুহকে আনন্দিত দিয়াৰ কাৰণে বা আনন্দ দিয়াৰ কাৰণে এক প্ৰয়াস কৰা হৈছে। কবিসকলক সুন্দৰকৈ এটা স্থান দিয়াৰ কাৰণে প্ৰয়াস কৰা হৈছে। মই পুনৰ কৈছোঁ নিশ্চয়কৈ নকুল তালুকদাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অধিৱেশনস্থলীৰ পৰা পৰিৱেশ দেখুৱালে আৰু সম্পূৰ্ণৰূপে প্ৰায় সম্পূৰ্ণ সাজু হৈ উঠিছে পাঠশালাবাসী আয়োজক সমিতি।